মায়াৰ সংসাৰ মায়াতে আবদ্ধ চৰাচৰ জগতৰ চাৰিওমুঠি জীৱই আমাকেই কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে আৰু আমিও এই সমস্ত জগতৰ প্ৰত্যেক প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তেনে ফল ভোগ কৰাই আহিছোঁ। এই সংসাৰত দুষ্টসকলৰ বিনাশ কৰি সন্তসকলক উদ্ধাৰি পালন কৰিবৰ বাবে যুগে যুগে আমি হওঁ অৱতাৰ। মোৰ প্ৰিয় ভক্তসকলক নানা ৰূপেৰে ভক্তিৰ পৰীক্ষা কৰি স্থান দিওঁ মোৰ হৃদয়ৰ মাজত আৰু তেওঁলোকৰ গুণ গৰিমা এই জগতত কৰিছোঁ প্ৰচাৰ। এইবাৰো তাৰ নহয় ব্যতিক্ৰম। এইবাৰে দেখিব জগতবাসীয়ে আমাৰ এক প্ৰিয় ভক্তৰ ভক্তিৰ পৰীক্ষা। যাও নকৰো পলম, ভক্তৰ ভক্তিৰ পৰীক্ষাৰ হেতু আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। তো ৰাইজ এইফালে আমাৰ দাদুদা, এইফালে লখাইদা আৰু এইফালে আৰু বাকী আজি 10 বছৰ পাৰ হ'ল, হয় নাই? 10 বছৰ সম্পূৰ্ণ হ'ল দশাৱতাৰ মুখা পোচাক ভাণ্ডাৰৰ এই গতি অগ্ৰগতি হওক আৰু আগবাঢ়ি গৈ থাকক। আৰু নতুন বৰ্ষ আহিছে, সেয়াও ভাল হওক আৰু নতুন নতুন শিল্প, নতুন নতুন মুখা সংযুক্ত হওক, নহয় জানো? আৰু সকলোকে নিজৰ ভাই বন্ধু হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ। কোনো ইয়াত আমি মানে আমি আৰ্থিকভাৱে কাকো একো এটা আমি খৰচ দিয়া নাই। তথাপিতো গোটেই আমাৰ যিসকল শিল্পী আহি আমাক আজি উদ্ধাৰ কৰিলে সকলোলৈকে আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আৰু এই সহায় আমি কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ, সদায় চিৰকৃতজ্ঞ হৈ ৰওঁ।